এজন হিন্দু ইউটিউবার হয় এজনী মুছলিম বুঢ়ী মহিলাক কেনেকৈ সহায় কৰিছে। জাত পাত ধৰ্ম নিৰ্বিশেষে আপুনি কাম কৰি আছে, আপোনাক ধন্যবাদ। ডিম্পু বৰুৱা, মুস্তাফিজুৰ ৰহমান, সময় গগৈ। বৰ্তমানে আমাৰ অসমত মানৱ দৰদী জনপ্ৰিয় ইউটিউবাৰ কোন আছে, আপোনালোকৰ মাজত আলোচনা কৰিম। মোৰ মৰমৰ বন্ধুসকল, মোৰ মতে ডিম্পু বৰুৱা, মুস্তাফিজুৰ ৰহমান, সময় গগৈ এই তিনিজনৰ মাজত 1 নম্বৰ ইউটিউবাৰ কোন আছে, টপ ইউটিউবাৰ কোন আছে আপোনালোকক মই কম। মোৰ মতে সময় দা। কাৰণ কি জানেনে, সময় দা আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আপুনি অসমত 1 নম্বৰ ইউটিউবাৰ, টপ ইউটিউবাৰ, আপুনি মানৱ দৰদী ইউটিউবাৰ। এনেকুৱা ইউটিউবাৰ আমাৰ অসমত লাগে। আপোনাৰ কাম দেখি মনত বহুত ভাল লাগিছে। মুস্তাফিজুৰ ৰহমানে ইউটিউবত কাম কৰি আছে, ফেচবুকত কাম কৰি আছে নিজৰ পেট পোহপাল দিয়াৰ কাৰণে। ডিম্পু বৰুৱাই কাম কৰি আছে নিজৰ ঘৰ বনোৱাৰ কাৰণে, নিজৰ বিলাসী বাহন কিনাৰ কাৰণে। আৰু সময় দা কাম কৰি আছে লোকৰ ঘৰ বনোৱাৰ কাৰণে। সময় দা কাম কৰি আছে আনৰ পেট ভৰোৱাৰ কাৰণে। এজন হিন্দু ইউটিউবাৰ হয় এজনী মুছলিম বুঢ়ী মহিলাক কেনেকৈ সহায় কৰিছে। জাত পাত ধৰ্ম নিৰ্বিশেষে আপুনি কাম কৰি আছে, আপোনাক ধন্যবাদ। লাষ্টত সময় দাই নামটো সুধিছে, এই মহিলাজনীয়ে কৈছে খাদিজা বেগম না কি কৈছে। ভিডিঅ'টো দেখি চকুত পানী আহি গ'ল। সময় দা, আজিৰ যুগত আপোনাৰ লেখীয়া মানুহৰ দৰকাৰ গোটেই পৃথিৱীত, অকল অসমত নহয় গোটেই পৃথিৱীত আপোনাৰ লেখীয়া মানুহৰ দৰকাৰ মই ভাবো। হিন্দু মুছলিম নহয়, যোনে ভাল কাম কৰিব তাৰ লগত সদা মই আছো। বন্ধুসকল, সমাজত এনেকুৱা কাম কৰি যাওক। আৰু যদি কৰিব নোৱাৰিছে, এনেকুৱা ভিডিঅ' আপোনাৰ সন্মুখত আহিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এই লাইক শ্বেয়াৰ কমেণ্টৰ মাজত যিমান আৰ্নিং হ'ব, এনেকুৱা মানুহে মানুহক বিলাই দিয়ে, এনেকুৱা মানুহে মানুহৰ পেট ভৰায়, এনেকুৱা মানুহে মানুহৰ ঘৰ বনাই দিয়ে আপোনালোকৰ পইচা দি। আপোনালোকৰ সোৱাব পাব বন্ধুসকল। ইমানখিনি কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলো। ধন্যবাদ।